বৃহত্তৰ গুৱাহাটী দৌল উৎসৱ উদযাপন সমিতিৰ উদ্যোগত মহানগৰীৰ দিছপুৰস্থিত শংকৰদেৱ নামঘৰ প্ৰাংগণত দ্বিবিংশ সংখ্যক দুদিনীয়া দৌল উৎসৱৰ দেওবাৰে শুভাৰম্ভ হয়। লেখক শংকৰদেৱ সাধক ৰমেন দাসে আঁত ধৰা অনুষ্ঠানটোত মুখপত্ৰৱলী উন্মোচন কৰে সাহিত্য একাডেমী বঁটাপ্ৰাপক বিশিষ্ট লেখক জয়ন্ত মাধৱ বৰাই। মেজি প্ৰজ্বলন আৰু আকৰ্ষণীয় আতচবাজীৰে আৰম্ভ হোৱা অনুষ্ঠানটোত একাংশ শিল্পীৰ আকৰ্ষণীয় হোলী গীত পৰিৱেশনে উপস্থিতসকলক বিশেষভাৱে মুগ্ধ কৰি তোলে। শিশুশিল্পী পৰিপ্ৰিয়াম শৰ্মাৰ কৃষ্ণ নৃত্য, আৰু হৰ্ষিতা ভট্টাচাৰ্যৰ কণ্ঠত ৰমেন দাসৰ দ্বাৰা ৰচিত আৰু সংগীত পৰিচালিত হোলী গীতৰ পৰিৱেশন আছিল অনুষ্ঠানৰ অন্যতম দিশ। লগতে কণমানি অহিৰ বৰুৱাই খোলবাদন পৰিৱেশন কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা দলীয় হোলী নৃত্য প্ৰতিযোগিতাত কেইবাটাও দলে অংশ লয়। ইয়াৰ আগেয়ে অনুষ্ঠানৰ আৰম্ভণিতে খোলতাল বাদনেৰে মেজি প্ৰজ্বলন থলীলৈ ভাগৱত কঢ়িয়াই নিয়া হয়। বৃহত্তৰ গুৱাহাটী দৌল উৎসৱ সমিতিৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বৃহত্তৰ গুৱাহাটী অঞ্চলত গুৱাহাটীৰ মাজমজিয়াত এনেকৈ এটা পৰম্পৰাগতভাৱে সকলো পৰম্পৰা ৰক্ষা কৰি দৌল উৎসৱৰ আয়োজন কৰিছে। এইটো সঁচাকৈ এটা প্ৰশংসনীয় কাম। দ্বিতীয়টো কথা যে আমি দৌল উৎসৱ বুলি ক'লেই আমি কৃষ্ণ সংস্কৃতিলৈ আমাৰ যাওঁ, আৰু কৃষ্ণ সংস্কৃতি মানে হ'ল সত্য, প্ৰেম, মমতা আৰু মানৱতাৰ বাৰ্তা বিলোৱা এটা পৰম্পৰা। সেইকাৰণে সেইফালৰ পৰা দৌল উৎসৱৰ এটা আমাৰ চহকী পৰম্পৰা আছে।
আৰু দৌল উৎসৱৰ লগত নতুন প্ৰজন্মক জড়িত কৰিব পৰাটো এটা ডাঙৰ কৃতিত্ব বুলি ভাবোঁ। ৰাতিপুৱাৰ যিটো আমাৰ নাম প্ৰসংগ হ'ল দৌল হেৰিৰ ওচৰত, তাৰপিছত গধূলি মেজিদা আতচবাজি প্ৰদৰ্শন আৰু তাৰপিছতে আমাৰ মঞ্চত স্মৃতিগ্ৰন্থ হোলী। প্ৰত্যেক বছৰ 2004 বৰ্ষৰ পৰা আমি এই মেগাজিনখন উলিয়াইছোঁ, হোলী মুখপত্ৰখন। গতিকে সেইখন আনুষ্ঠানিকভাৱে আমাৰ মুকলি কৰা হ'ল। তাৰপিছত মই লিখা ৰচনা কৰা খেলো হোলী আৰু কি মতে থাকোঁ নেখেলি হোলী নামৰ এখনি হোলী গীতৰ ওপৰত মানে সংগীতালক্ষ্য দুখনি, সেই কিতাপখনো আনুষ্ঠানিকভাৱে আজি উন্মোচন কৰা হ'ল। খুব ভাল লাগিছে, ইমান এটি ধুনীয়া অনুষ্ঠানটিলৈ মোক নিমন্ত্ৰণ কৰিছে আমাৰ শ্ৰদ্ধাৰ ব্ৰহ্মেন দাস ছাৰে। যোৱা বছৰ এখন মঞ্চতে তিনিটা হোলী গীত মোৰ নিজৰে ইয়াতে মুকলি কৰা হৈছিলে। সুৰ আৰু কথাত ব্ৰহ্মেন দাস ছাৰে লিখিছিলে। আজি আকৌ পৰিৱেশন কৰিলেও খুব ভাল লাগিছে। হে ৰংগে বৃন্দাবন, হে ৰংগে বৃন্দাবন, বৃন্দাবন গোকুলধন, কংকননো পুৰ বাজে ঝন ঝন। ৰংগে বৃন্দাবন, বৃন্দাবন গোকুলধন, কংকননো পুৰ বাজে ঝন ঝন। আপোনালোকৰ সহযোগত আজি আমাৰ এই অনুষ্ঠানটো একটু বহুখিনি আগবাঢ়ি গ'ল। আশা কৰোঁ কাইলৈও আপোনালোকৰ সহযোগ পাম। ধন্যবাদ। কিন্তু খুব ভাল লাগিছে আৰু বৰপেটাৰ পৰম্পৰা ৰাখি আছোঁ ইয়াতে।